গুড মৰ্ণিং এভৰিৱান। বাদামখিনি আগতে ভাজি ল'লোঁ। ভাজি চুজিখিনি দি অকণমান ঘি দি ভালকৈ ভুনি ইয়াতে চেনি অকণ দি যেনেকৈ চবে বনায় তেনেকৈ মই চুজিখিনি বনাই ল'লোঁ। আৰু সদায় ৰুটি ভাজি ভালো নালাগে, আজি ভাবিলোঁ অকণমান চুজিকে খোৱা যাওক। বনাই গৰম পানী দিব লাগে চুজিত, তেতিয়া ভাল হয়, চুজিটো খুব ছফ্ট হৈ যায়। উতলা পানী মই কৰিছোঁ, এতিয়া দি দিম। আৰু তাৰপিছত অকণ অকণ ওপৰত গাখীৰ দিলে খাবলৈ খুব ভাল হয়। যিহেতু আজি চিলড্ৰেন ডে, লৈ যাব লাগিব আমানক। আৰু দেখুৱাম মই আপোনালোকক আমানে কেনেকুৱা চেলিব্ৰেট কৰে চিলড্ৰেন ডে। হৈ গ'ল মোৰ চুজিখিনি বনোৱা, আৰু এই ওপৰতে মই অলপ গাখীৰ দি দিলোঁ, বাদাম কিচমিচ অলপ, ভাল লাগে এনেকৈ দি চিম্পলকৈ খাবলৈ। Happy Children's Day to you. Happy Children's Day to you. আমানৰ স্কুলৰ টিচাৰখিনিয়ে কিমান ধুনীয়াকৈ সেই ল'ৰা ছোৱালীক মনোৰঞ্জন কৰাইছে, ষ্টৰী কৈছে, এণ্টাৰটেইনমেণ্ট দিছে। সাধাৰণতে ভাৰতৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুৰ জন্মদিনৰ উপলক্ষে যি চেলিব্ৰেশ্যন সকলো স্কুলতে কৰে, বহুত ধুনীয়াকৈ কৰে। কাৰণ জৱাহৰলাল নেহৰুৱে ল'ৰা ছোৱালীক বহুত ভাল পাইছিল, বহুত প্ৰিয় আছিল ল'ৰা ছোৱালীৰ। সেইকাৰণে এই দিনটোক বহুত ধুনীয়াকৈ উদযাপন কৰে, সকলো স্কুলতে কৰে। আৰু ল'ৰা ছোৱালী বহুত দিনৰ পৰা অপেক্ষা কৰি থাকে কেতিয়া চিলড্ৰেন ডে আহিব, সিহঁতে এইখিনি কৰিব। আৰু টিচাৰখিনিয়ে ল'ৰা ছোৱালীক প্ৰতিটো স্কুলতে খাবলৈ দিয়ে, গান নাচ গানৰ পৰা বহুতখিনি এণ্টাৰটেইনমেণ্ট দিয়ে, বহুতখিনি ভাল লাগে এনেকুৱা কৰে। আৰু আমানক লৈ গ'লোঁ, মই লৈ গৈ সিও বহুত ভাল পালে। তাক থৈ মই অকণমান বেলেগ এটা কামত গ'লোঁ। গৈ দেখা পালোঁ কাপোৰৰ দোকান অকণ সোমালোঁ। আমাৰতো লেডিজখিনি কিবা বজাৰ দেখা পালে মানে ৰ'বই নোৱাৰি। আৰু দেখা পালোঁ তাতে ডাঙৰ এখন বজাৰ, কমলা টেঙা বিক্ৰী কৰি আছে। এইফালে ঠাণ্ডা আহিছে, কমলা টেঙাটো খাবই লাগে। আৰু এই চাক কাপোৰৰ জুম, এইফালে কোনোবাই কাপোৰ কিনি আছে। মই মানে আৰু চাই আছোঁ, ইমান ভিৰ। আৰু এই বজাৰখন ক'ত আছে আপোনালোকক মই জনাই আছোঁ। ইয়াতে নহয়, মাছ মাংস চবেই পায়, যি বিচাৰে। অনলি খোৱা বস্তু নহয়, কিটচেনৰ আইটেমৰ পৰা কাপোৰ কানি যি বিচাৰে A to Z ইয়াতে পায়। শাক পাচলিৰ পৰা এইখন বজাৰত বহুত দূৰ দূৰণিৰ পৰা মানুহে আহি মানে বেপাৰ কৰে। আৰু কিছুমান মহিলা গাঁৱৰ পৰা ফ্ৰেছ বস্তু আনি বিক্ৰী কৰে। মই আগতে কেতিয়াবা কল আনিবলৈ বা লাও জিকা ভোল এইবিলাক আনিব যাওঁ, কিন্তু আজিকালি নহয় চবতে বহুত দাম হৈছে নহয়। এইখন বজাৰত আগতে কম আছিলে, কিন্তু এতিয়া বহুত বেছি দাম হৈছে। সেইকাৰণে আজিকালি নোযোৱাই হ'লোঁ। বিশেষ বেলেগ কামত গৈছিলোঁ, ভাবিলোঁ অলপ সোমাই যাওঁ, কিবা কিবি অলপ কিনিলোঁ। আৰু এই বজাৰখন আছে বেলতলাৰ ৰোডত, মানে বেলতলাৰ মাজেদি ৰাস্তা, দুটা ছাইডতে বজাৰ। বহুত দিনৰ মানে অতীতৰ পৰাই, ক'ব গ'লে বহুত আগৰ পৰাই চলি থকা এখন বজাৰ। আৰু বহুত ধৰণৰ বস্তু পায়। মই কিবা কিবি অলপ ঘৰৰ পাচলি চাচলি কিনিলোঁ, আৰু ভাল লাগিলে। আপোনালোককো দেখুৱালোঁ, শ্বেয়াৰ কৰিলোঁ। থেংক ইউ।